তেওঁৰ ভায়েকক হাতত দাদি কোপ দিছিলে তাৰ কাৰণে জেল খাইছিলে আৰু জেল খোৱাৰ পাছত জেলতে মানুহজন মৰিছিলে আৰু ওলমি আছিল যে মানুহখন ভৰিটো মাটিতে থিয় হোৱা আছিল একটা চক্ৰান্তমূলক কাহিনী হৈছে এইটো আমি এইটো ভালভাৱে বুজিব পৰা নাই কাৰণ এইটো পুলিচৰ জিম্মাত থাকি জেলতে মৰিল আৰু কিহৰ কাৰণে এনেকুৱা হ'ল উচিত তদন্ত লাগে আমাৰ এইটোৰ কাৰণে আমাৰ বহুত আবেদন কিমান দিনৰ পৰা আছিল জেলতে আজি 8 দিনমান হ'ল 8 দিনমান হ'ল বাসুগাঁও থানাৰ পৰা জেলতে ৰেফাৰ কৰিছে আৰু জেলতে তাৰ মৃত্যু হয় আর জেনেৰেল লেট্ৰিন কোঠাতে তাক ওলমাই আছে আৰু ভৰিটো তলত মাটিতে লগা আছিল আৰু এইটোতো জেলৰ পুলিচৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে কি বিচাৰি আপোনালোকে এতিয়া আমি ন্যায় বিচাৰো কিহৰ কাৰণে এনেকুৱা হ'ল এইটো মানুহটো জিম্বাত আছে জেলৰ পুলিচৰ জিম্বাত আছিল পুলিচৰ জিম্বাত থাকি পুলিচে কি কৰিলে কি পাহাৰা দিলে এইটোৰ কাৰণে আমি ন্যায় বিচাৰি আছো জেলৰ ওপৰত যি বিচাৰ কৰিব লাগে আপোনালোকে কৰক আপনি কি বলে ভাবিছে মানে আত্মহত্যা না হত্যা কৰা বুলি কৈছে হত্যা আমার তো প্রসেস আছে একটু বেলেগে মারি ওলমাই থৈছে বলি কারণ কি কারণে ভরিটো মাটিত থিয় হওয়া আছিল রশিটো লং পেন এটা লং পেনের লগত লং পেন দিয়ে ইয়াতে মারি ওপৰত থৈছিল তাতে কিবা ছোট একটা ওয়ালত একটা পাংখা আছে পাংখার লগত ওলমি থাকা আছিল আর এইটো আমি বারবার কৈছো ভালকৈ চাইছেনে ভালকৈ মই নিজে গৈ চাইছো ওচৰত যাই চাইছো লাৰি চাইছো কিন্তু ভৰিটো তলতে আছিল আৰু এইটো আমি মেজিষ্ট্ৰেটৰ ওচৰত জেলতো কৈছো কি কাৰণে এনেকুৱা হ'ল আপোনালোকে পাহাৰা দিয়া সত্ত্বেও মানুহ জেলৰ পৰা কেনেকৈ মৰিল আপোনালোকৰ জিম্বাত আছিল এইটো আমাক ঠিকমতে চাব পৰা নিদিয়ে আৰু আপোনালোকে বাৰ কৈ থাকে সুইচাইড দিছে সুইচাইড হ'লে পুলিচে কি কৰিছে পুলিচে তাতে জেলত কি কৰিছে পুলিচে হেফাজতত থাকি মানুহজন কিয় মৰিল ইয়াৰ কাৰণে আমাক ন্যায় বিচাৰ লাগে ইয়াৰ কাৰণে আমি ন্যায় বিচাৰ লাগে আৰু উচিত তদন্ত হ'ব লাগে এইটো উচিত যাতে চৰকাৰে উচিত তদন্ত কৰে কিহৰ কাৰণে এনেকুৱা হ'ল এই তাৰিখে আহিছিল বাসুগাঁৱৰ পৰা আজি 8 দিন কয় তাৰিখটা কত আছিল 30 তাৰিখ পুলিশ প্রশাসন 28 তারিখ থানাত লৈছিল থানাত এদিন রাখি তার পিছত জেলতে রেফার করছে আর কি কোকরাঝাৰত লৈ আহিছিল কোকরাঝার জেলত আজি মানুহ ঘৰৰ মানুহ চাবা আহিব বুলি রেডি হৈ আছে ইয়াৰ মাজতে কোকরাঝাৰৰ পৰা ফোন গেছে মানুহজন সুইসাইড কৰিছে আমি তারপরে কৈছো সুইসাইড যে হল পুলিশের জিম্বাত থাকি কেনেকৈ সুইসাইড হল পুলিশে কি কৰিলে আমি যদি গরু রাখল হয় গরুটো ভাল মতে নচৰাও তেনেহলে আমার কি উপায় হব আমি কেনেকৈ রক্ষা কৰিম এই কাৰণে যার যেটো ডিউটি উচিত ডিউটি কৰিব লাগে আৰু ইয়াৰ কাৰণে আমি উচিত তদন্ত বিচাৰিছো फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिकाटानि इउएन एकाडेमिया चिरां जिल्लानि रुनिकाटायाव थानाय इउएन एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो बे एकाडेमियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाइ होनायनि खाबुबो होनाय जादों लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय गेलेनाय योगानि खाबुखौबो रुनिकाटानि इउएन एकाडेमियाव मोनफागोन गोसो गोनां फरायसाफोरा रुनिकाटानि इउएन एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन